ঐ ঠাই ফালে শুনে ফালে এই কি কবি আৰু কালি কেলা বৰ ডাঙৰ ঘটনা নহয়। চোৰ এটা কেলা সিন্ধি দিলে বুজিছ নাই। ডাঙৰ কেলা মস্ত গাঁত এটা কৰি কেলা সি সোমাবলৈ চাই আছে বুজিছ নাই। তাৰপিছত মাটি কলহ এটা ভৰাইছে। মই বোলো জানো চোৰৰ বুদ্ধি কথা, মই বোলে এতিয়া একো নকৰোঁ। তাৰপিছত কেলা মূৰটো ভৰাই দিছে। মই আৰু কাষত ৰৈ আছোঁ বেৰখনৰ কাষতে। কেলা মহতা কোনডাল আছিলে কেলা পুল নহয় এক মাৰ দিছোঁ মূৰটো দুফাল নহয় বুলি ভাবিছনে নাই হোৱা কেলা। সি কি কৰে মই চাই আছোঁ। তাৰপিছত আৰু আহি পেলাই আৰু দেখিছোঁ মোৰ মানুহজনে কাণৰ থুৰীয়াজত কেলা হাত দিছে। তাৰপিছত থুৰীয়াটো সৰুকাই লৈ গ'ল নহয়। মই বোলো এই কথা নহয় কেলা মেচিদাৰখন আছিলে কেলা মৌখি টাঙৰ তলৰ পৰা উলিয়াই পেলাই এক খাপ তাৰ হাতটো মাৰি দিছোঁ। হাতটো মাটিত বুলি ভাবিছনে নাই পৰা। সি কি কৰে মই চাই আছোঁ। তাৰ পৰা কেলা আমাৰ আৰু সেই বৰপেৰাটোৰ পৰা কেলা পিতলৰ কাঁহৰ গোটেই বাচন বৰ্তনবোৰ লৈ পেলাই সি পেলাই দুৱাৰখন কেৰেককৈ মাৰিছে বুজিছা নাই। ওলাই গ'ল। দেওনাখনৰ ওচৰত পাওঁতে কেলা চিপলাংডাল লৈ কেলা পিঠি ফালৰ পৰা ভৰাই দিলোঁ কেলা এইফালে ওলাই গ'ল বুলি ভাবিছনে নাই মৰা। মই সি কি কৰে মই চাই আছোঁ। তাৰপিছত ৰাতিপুৱাইছে আকৌ মানুহজনীয়ে কেলা গালত দুটা চৰ দিছে। মই তেতিয়া কৈছোঁ বোলো কেলা চোৰ ধৰা কামটো মোৰ নহয় কেলা সেইটো পুলিচৰ কামহে।